সো আজি আমি টেন্স শিকিম। টেন্স শিকিবলৈ একো মুখস্থ কৰিব নালাগে, জাষ্ট বুজিব লাগে। প্ৰথমতে আমি টেন্স মানে কি জানিব লাগিব। টেন্স মানে আছে কাল, মানে সময়ত কোনো এটা কাম হোৱা, মানে সময়মতে কামটো হোৱা। অকল সময়মতে হোৱা নহয়, কোনো এটা কাম কিমান হৈছে তাক বুজাবৰ কাৰণে টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া আমি টেন্স বনাম, আমি টেন্স আজি নিজে বনাম। প্ৰথমতে আমি টেন্স মানে কাল, মানে প্ৰথমতে আমি টাইমক বুজিব লাগিব, সময়ক। সময়ক আমি ভাগ কৰিব লাগিব। সময়ক ভাগ কৰিব লাগিব। আমি সময়ক তিনিটা ভাগত ভাগ কৰিব পাৰিম। প্ৰথমটো হৈছে প্ৰেজেন্ট, দ্বিতীয়টো হৈছে পাষ্ট, তৃতীয়টো হৈছে ফিউচাৰ। আমি সময়ক তিনিটা ভাগত ভাগ কৰিব পাৰিম আৰু ইয়াতকে বেছি ভাগ কৰিব নোৱাৰিম। মাত্ৰ তিনিটা ভাগত ভাগ কৰিব পাৰিম, প্ৰেজেন্ট, পাষ্ট, ফিউচাৰ। ঠিক তেনেদৰে আমি ৱৰ্ক, টেন্স কি বুজায়? কোনো এটা কাম সময় আৰু সময়ৰ লগত কামটো কিমান হৈছে, সময়মতে হোৱাটো বুজায়, কিন্তু তাৰ ওপৰত কামটো কিমান হৈছে, মানে পুৰা হৈছে বা সম্পূৰ্ণ হোৱা হৈছে নে নাই তাক বুজাবৰ কাৰণে আমাক ৱৰ্কক ভাগ কৰিব লাগিব। ৱৰ্কক চাৰিটা ভাগত ভাগ কৰিব পাৰিম। প্ৰথম ভাগটো হৈছে indefinite, indefinite বা simple বুলিও ক'ব পাৰি। indefinite, তাৰপিছত হৈছে continuous, তাৰপিছত হৈছে perfect, আৰু 4 নম্বৰটো হৈছে perfect, continuous, perfect, continuous। এতিয়া আমি সময়ক তিনিটা ভাগত ভাগ কৰিছো আৰু ৱৰ্ক মানে কামক, কাৰ্য, কাম আমি চাৰিটা ভাগত ভাগ কৰিছো। প্ৰথমতে আছে ইনডেফিনিট। ইনডেফিনিট মানে হৈছে ডেফিনেট নহয়, অসম্পূৰ্ণ কাম। নেক্সট কন্টিনিউয়াস, চলি থকা কাম, তাৰপিছত হৈছে পাৰফেক্ট, সম্পূৰ্ণ কাম, মানে একো কমি নথকা, একেবাৰে সম্পূৰ্ণ কাম। পাৰফেক্ট কন্টিনিউয়াস ইমান হেৰি নকৰে। এতিয়া আমি সময় আৰু ৱৰ্কক মিলাই পিনে, সময় আৰু কামক মিলাই পিনে এতিয়া আমি টেন্স নিজে বনাম। এতিয়া একো মুখস্থ কৰিব লগা নাই ইয়াত, জাষ্ট আমি সময়ক ভাগ কৰিছো তিনিটা ভাগত, প্ৰেজেন্ট, পাষ্ট, ফিউচাৰ, আৰু ইয়াতকে বেছি ভাগ কৰিব নোৱাৰিম। ঠিক তেনেদৰে আমি কামক ভাগ কৰিছো কাৰ্যক চাৰিটা ভাগত, ইনডেফিনিট, কন্টিনিউয়াস, পাৰফেক্ট, কন্টিনিউয়াস। এতিয়া আমি টেন্স সময় আৰু কাৰ্যক মিলাই পিনে, মিক্স কৰি পিনে, মিহলি কৰি পিনে এতিয়া আমি টেন্স